মনবিৰি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই নিউ ইংলিছ ৰিডাৰ ক্লাছ 4ৰ লেসন নম্বৰ 1 দি বিগ ওভেন এই চেপ্টাৰটো মই আলোচনা কৰি দিছো আৰু কি তোমালোকক মই শব্দ অৰ্থখিনি লিখি দিছো। মই দুটা ভিডিঅ'ত শেষ দিম। প্ৰথম ভিডিঅ'ত তোমালোকক মই গল্পখিনি ভালকৈ আলোচনা কৰি দিম আৰু শব্দ অৰ্থখিনি লিখি দিম আৰু নেক্সট ভিডিঅ'ত তোমালোকক মই কোৱেশ্চনসমূহ আলোচনা কৰি লিখি দিম। তো চাই থাকিবা, অলপ মনোযোগ দিবা। গল্পটো বহুত আমোদপূৰ্ণ গল্প, ভাল লাগিব। লেসন 1 দি বিগ ওভেন, ডাঙৰ চুলাটো বা ডাঙৰ চৌকাটো। ওভেন মানে কি, যে য'ত আমি কি কৰোঁ, য'ত আমি খৰি বা কাঠ জ্বলাওঁ তাক কি বুলি কোৱা হয়, ওভেন বুলি কোৱা হয়। আমি ক'ত জ্বলাওঁ, চুলা বা চৌকাত কি কৰোঁ, আমি কাঠ বা খৰি আমি জ্বলাওঁ। দি বিগ ওভেন, ডাঙৰ চুলাটো বা ডাঙৰ চৌকাটো। ভালকৈ মনোযোগ দিবা। ওয়ান্স আপন এ টাইম, অতীতৰ কোনো এটা সময়ত এ মেন হেড এ বিগ হাউচ, এজন মানুহৰ কি এখন ডাঙৰ ঘৰ আছিল। বিগ মানে ডাঙৰ, হাউচ মানে ঘৰ। ওয়ান্স আপন এ টাইম এ মেন হেড এ বিগ হাউচ, অতীতৰ কোনোবা এটা সময়ত এজন মানুহৰ এখন কি ডাঙৰ ঘৰ আছিল। এণ্ড আৰু ইন দ্য হাউচ দেয়াৰ ৱাজ এ বিগ ওভেন, আৰু সেই ঘৰখনত এটা ডাঙৰ কি আছিল, চুলা বা চৌকা আছিল। বাট দিছ মেনছ ফেমিলি, কিন্তু এই মানুহজনৰ পৰিয়ালটো ৱাজ স্মল, বৰ সৰু আছিল। অনলি একমাত্ৰ হিমছেল্ফ, তেওঁ এণ্ড হিজ ৱাইফ, আৰু তেওঁৰ ঘৈণীয়েকে আছিল। কি কিন্তু মানুহজনৰ পৰিয়ালটো কি একেবাৰে সৰু আছিল, একমাত্ৰ পৰিয়ালটো কি তেওঁ আৰু তেওঁৰ ঘৈণীয়েকেই আছিল। When winter came, when মানে যেতিয়া, when winter came, winter মানে কি শীতকাল। When winter came, যেতিয়া শীতকাল আহিছিল, the man tried to keep his oven going. The man tried to keep his oven going. মানুহজনে তেওঁৰ চুলাটো বা কি চৌকাটো কি জ্বলাই ৰখাত কি কৰিছিল, চেষ্টা কৰিছিল। এণ্ড আৰু ইন 1 month, আৰু এটা মাহতে হি বাৰ্ণ্ট আপ অল হিজ ফায়াৰউড, তেওঁ সকলোবোৰ কি খৰি কি কৰিছিল, জ্বলাই শেষ দিছিল। ফায়াৰউড মানে কি খৰি, বাৰ্ণ মানে কি জ্বলোৱা। যদি আমি ঠাণ্ডা বেছি তোমাৰ চাবা শ্বিলং আদি অঞ্চলত কি হয়, বেছি ঠাণ্ডা পৰে, তাতে কি কয় মানুহে জুই পোহাৰ পৰা কি কৰে, খৰি বা সেনেকুৱা কি কয়লা আদি ব্যৱহাৰ কৰে। ঠিক আছে কি, এণ্ড ইন 1 month, আৰু এটা মাহতে হি বাৰ্ণ্ট আপ অল হিজ ফায়াৰউড, এটা মাহতে তেওঁৰ যিমানবিলাক খৰি আছিল সকলোবিলাক খৰি কি জ্বলাই শেষ দিছিল। হি হেড নাথিং টু ফিড, ফিড মানে কি যোগান ধৰা বা জ্বলোৱাৰ কাৰণে যিবিলাক সামগ্ৰী তোমাৰ লাগে, সেইটো হ'ল কি তাক ফিড বুলি কোৱা হয়। হি হেড নাথিং টু ফিড দ্য ফায়াৰ, তেওঁৰ জ্বলোৱাৰ কাৰণে কি কোনো একোৱে খৰি বা সেনেকুৱা বস্তু সামগ্ৰী নাছিল। এণ্ড আৰু ইট ৱাজ কোল্ড, আৰু কি সেয়ে কি বৰ ঠাণ্ডা হৈ পৰিছিল বা ঠাণ্ডা হৈছিল। দেন তাৰপিছত দি মেন বিগান টু ব্ৰেক আপ হিজ ফেন্স, দেন তাৰপিছত দি মেন বিগান টু ব্ৰেক আপ হিজ ফেন্স মানে কি তোমাৰ চাবা, যে আমাৰ যে ঘৰ আছে, ঘৰৰ চাৰিওফালে কি কৰে, আজিকালি কি কৰে তোমালে মানুহে ঘৰৰ চাৰিওফালে কি কৰে, ৱাল বাউণ্ডাৰী দিয়ে। কিন্তু আগৰ যুগত কি আছিলে, ইমান ইটা বা বালি বা চিমেণ্টৰ যোগান নাছিল। সেইকাৰণে কি কৰিছিল, যে মানুহে ঘৰৰ চাৰিওফালে কি কৰিছিল, তোমাৰ খৰি বা সেনেকুৱা কাঠ বা বাঁহৰ কি জেওৰা দিছিল, বেৰ দিছিল চাৰিওফালে। তাক কি বুলি কোৱা হয়, ফেন্স বুলি কোৱা হয়। কি দেন দ্য মেন বিগান টু ব্ৰেক আপ হিজ ফেন্স, তাৰপিছত কি কৰিছিল মানুহজনে, তেওঁৰ ঘৰৰ চাৰিওফালে থকা বেৰ কি ভাঙিবলৈ ধৰিছিল। বিগান মানে আৰম্ভ কৰা। এণ্ড ইউজ দ্য বৰ্ডছ ফৰ হুইল, আৰু কি তক্তা কি কৰিছিল, খৰিৰ বাবে কি কৰিছিল ব্যৱহাৰ কৰিছিল। হুইল মানে কি
তোমাৰ ফুয়েল মানে ইন্ধন যিবিলাক সামগ্ৰী আমি কি জ্বলোৱাত কি কৰোঁ ব্যৱহাৰ কৰোঁ ধৰা কয়লা ডিজেল পেট্ৰল এইবিলাক কি সব ফুয়েলৰ ভিতৰত পৰে ফুয়েল মানে কি জ্বলোৱা সামগ্ৰী তাৰমানে কৈছে কি যে then the man began to break up his fence তাৰপিছত মানুহজনে তেওঁৰ ঘৰৰ চাৰিওফালে থকা জেওৰাখন ভাঙি জ্বলাবলৈ আৰম্ভ কৰিছিল and use the boards for fuel আৰু কি ঘৰত থকা কি কাঠ বা তক্তাবোৰ কি জ্বলোৱাৰ কাৰণে কি কৰিছিল ব্যৱহাৰ কৰিছিল when he had burnt up all his fences যেতিয়া তেওঁ তেওঁৰ কি সকলোবোৰ কি বেৰ কি জ্বলাই শেষ দিছিল the house now without any protection against the wind now এতিয়া without any protection কোনো কি সংৰক্ষণ কৰিব পৰা নাছিল বা কোনো বাধা দিব পৰা অৱস্থা নাছিল against the wind বতাহ ফিৰোৱাৰ কাৰণে বতাহ বাধা দিয়াৰ কাৰণে যে কি যেতিয়া মানুহজনে তেওঁৰ ঘৰৰ চাৰিওফালে থকা বেৰখন কি জ্বলাই শেষ দিছিল তেতিয়া কি তোমাৰ বতাহ প্ৰত্যক্ষ কৰাৰ কাৰণে কি কৰা নাছিল একোৱে অৱস্থা নাছিল বা তোমাৰ কি বতাহ তোমাৰ প্ৰতিৰক্ষা কৰাৰ কাৰণে ঘৰত একোৱে নাছিল was colder than ever তেতিয়া কি হৈছিল তেতিয়া আগতকৈ বেছি ঠাণ্ডাহে হৈ পৰিছিল and আৰু still they had no firewood আৰু তেতিয়া কি নাছিল কোনো জ্বলোৱা সামগ্ৰী কি নাছিল then the man began to tear তাৰপিছত মানুহজনে আৰম্ভ কৰিছিল টু টিয়াৰ মানে ছিঙা এতিয়া কি হৈছে যে মানুহজনৰ ঘৰত যিমানবিলাক কাঠ আছিল বা খৰি আছিল সব কি কৰিলে জ্বলাই শেষ দিলে আৰু কি কৰিলে ঘৰৰ চাৰিওফালে কি আছিল বোলে তোমাৰ খৰি বা এনেকুৱা কাঠৰ বেৰ চেৰ আছিল সেইবিলাক কি কৰিলে সেইবিলাক কি তোমাৰ জ্বলাই শেষ দিলে এতিয়া কি হ'ল বোলে মানুহজনৰ যে ঘৰত কি আছিল ঠাণ্ডা আৰু কি অধিক হে আহিছিল যেতিয়া এইবিলাক সকলো কি শেষ হ'ল কি কৰিলে তেতিয়া বোলে then the man began to tear down the ceiling of his house কি মানুহজনৰ ঘৰত থকা কি চিলিং কি বোলে টানি ছিঙি ব্যৱহাৰ কৰিবলৈ ধৰিলে কিহৰ কাৰণে জ্বলোৱাৰ কাৰণে and burn that in the oven আৰু কি সেই চৌকাত কি জ্বলাবলৈ আৰম্ভ কৰিলে যেতিয়া এই সকলোবোৰ সামগ্ৰী কি হ'ল তোমাৰ জ্বলোৱা শেষ হ'ল তেতিয়া কি কৰিলে বোলে দেন তাৰপিছত দি মেন বিগান টু টিয়াৰ তাৰপিছত মানুহজনে ছিঙিবলৈ আৰম্ভ কৰিলে ডাউন দ্য চিলিং ঘৰৰ চিলিংবোৰ অফ হিজ হাউচ তেওঁৰ ঘৰত থকা এণ্ড বাৰ্ণ ডেট ইন দ্য অভেন আৰু কি সেই চৌকাত কি জ্বলাবলৈ ধৰিছিল এ নেইবৰ নটিছড ডেট হি ৱাজ টিয়াৰিং ডাউন হিজ চিলিং এ নেইবৰ মানে এজন ওচৰ চুবুৰীয়াই নটিছড লক্ষ্য কৰিছিল ডেট যে হি ৱাজ টিয়াৰিং ডাউন হিজ চিলিং কি তেওঁৰ চিলিংবোৰ কি টানি ছিঙি আছে এণ্ড ছেইড টু হিম আৰু তেওঁক কৈছিল হোৱাই নেইবৰ হেভ ইউ লষ্ট ইয়ৰ মাইণ্ড কি সেই ওচৰ চুবুৰীয়াজনে কি ক'লে বোলে কি তুমি পাগল হৈছা নেকি লষ্ট মানে হেৰুৱা ইয়ৰ মানে তোমাৰ মাইণ্ড মানে মন যাবা পাগল কাক কয় যিবিলাক মানুহে কি ভাল বিয়া একো উপলব্ধি কৰিব নোৱাৰে তাকে কি বুলি কোৱা হয় পাগল বুলি কোৱা হয় যাৰ স্মৃতি শক্তি নাথাকে তাকে কি বুলি কোৱা হয় পাগল বুলি কোৱা হয় সেই কথা কৈছে কি যে হোৱাই নেইবৰ্ছ হেভ ইউ লষ্ট ইয়ৰ মাইণ্ড কি তুমি পাগল হৈছা নেকি পুলিং ডাউন ইয়ৰ চেলিং ইন উইণ্টাৰ কি এই ঠাণ্ডাত কি তোমাৰ ঘৰৰ চিলিংবোৰ টানি ছিঙি আছা পুল মানে টানা ইউ এণ্ড ইয়ৰ ৱাইফ উইল ফ্ৰিজ টু ডেথ কৈছে কি ইউ এণ্ড ইয়ৰ ৱাইফ তুমি আৰু তোমাৰ ঘৈণীয়েকে উইল ফ্ৰিজ টু ডেথ কি ঠাণ্ডাত কি মৰিবা ফ্ৰিজ মানে কি ঠাণ্ডা কোনো বৰফ হোৱা কৈছে কি ইউ এণ্ড ইয়ৰ ৱাইফ উইল ফ্ৰিজ টু ডেথ এইটো কি তোমাৰ ভৱিষ্যতৰ কথা বুজাইছে কি যে যেনেকুৱা তোমালোকে কি ঘৰৰ সকলো সামগ্ৰী কি পুৰি শেষ দিলা এতিয়া কি হবা তুমি আৰু তোমাৰ ঘৈণীয়েকে কি হবা ক্ৰমান্বয়ে কি ঠাণ্ডাত মৃত্যু মুখত পৰিবা বাট দ্য মেন ছেইড কিন্তু মানুহজনে কৈছিল নো ব্ৰাদাৰ নহয় ভাই ইউ চি আই এম পুলিং ডাউন মাই চিলিং চ' এজ টু হেভ চামথিংছ টু হিট মাই অভেন উইথ কি মই এইকাৰণেই মোৰ চিলিংবোৰ টানি ছিঙি আছো কিয়
যাতে কি মই চৌকাটো কি ভালদৰে কি জ্বলাব পাৰোঁ। উই হেভ সাচ এ কিউৰিয়াছন, উই হেভ সাচ এ কিউৰিয়াছন দ্য মোৰ আই হিট ইট আপ, যাতে কি মই আগতকৈ কি আৰু অধিক কি আমি জুই বা তোমাৰ তপত কৰিব পাৰোঁ। কৈছে কি উই হেভ সাচ এ কিউৰিয়াছন দি মোৰ আই হিট ইট আপ, যাতে মই কি আগতকৈ কি আৰু অধিক কি গৰম এইটো কৰি ৰাখিব পাৰোঁ। দ্য কোল্ডাৰ উই আৰ, যাতে কি আমি কি ঠাণ্ডা আগতকৈ কি ঠাণ্ডা নহওঁ। দি নেইবৰ লাভড এণ্ড ছেইড, ওচৰ চুবুৰীয়াজনে কি হাঁহিছিল আৰু কৈছিল ৱেল ভাল, দেন আফটাৰ ইউ হেভ বাৰ্ণ্ড আপ ইয়ৰ চিলিং, তুমি তোমাৰ চিলিংবোৰ পুৰাৰ পিছত জ্বলোৱাৰ পিছত দেন ইউ উইল বি টিয়াৰিং ডাউন ইয়ৰ হাউচ, কি কৰিবা তুমি তোমাৰ ঘৰখনো জ্বলাই পেলাবা। এতিয়া কি কৰিছে অলপ খং কৰিয়ে কৈছে কি যে তুমি তোমাৰ ঘৰৰ যেতিয়া চিলিংখন পুৰি আছা কি কৰিবা তুমি তাৰপিছত কি কৰিবা তুমি তোমাৰ ঘৰখনো কি পুৰি পেলাবা। কৈছে কি ৱেল ঠিক আছে ভাল, দেন আফটাৰ ইউ হেভ বাৰ্ণ্ড আপ ইয়ৰ চিলিং, তুমি তোমাৰ ঘৰৰ চিলিং পুৰাৰ পিছত জ্বলোৱাৰ পিছত দেন ইউ উইল বি টিয়াৰিং ডাউন ইয়ৰ হাউচ, কি তোমাৰ ঘৰখনত তুমি পুৰিবলৈ আৰম্ভ কৰিবা। ইউ উড নট হেভ এনিহুৱেৰ টু লিভ, কি তোমাৰ থাকিবলৈ কোনো জাগাই নাথাকিব, কি তুমি থকাৰ কাৰণে কি ক'তো ঠায়ে নাপাবা। অনলি থাকিবা অনলি অভেন উইল বি লেফ্ট, একমাত্ৰ কি থাকিব একমাত্ৰ তোমাৰ চোলাটোৱে থাকিব। এণ্ড ইভেন ডেট উইল বি কোল্ড, এই ঠাণ্ডাৰ বাহিৰে। ৱেল ভাল, ডেট ইজ মাই মিছফৰচুন, ভাল ডেট ইজ মাই ফৰচুন, কি মিছ ফৰচুন এইটো কি মোৰে কি দুৰ্ভাগ্য। ছেইড দ্য মেন, মানুহজনে কৈছিল অল মাই নেইবৰ্ছ হেভ ফায়াৰউড ইনাফ ফৰ অল উইণ্টাৰ, তেতিয়া কি কৰিলে যেতিয়া মানুহজনে কি আছিল যে যিজন মানুহে এইবোৰ কামবিলাক কৰি আছে কি মানুহজন অলপ কি পাগল টাইপৰ আছিল, কি কৈছে অলপ একঘাইম আছিল, অলপ জেদি আছিল। কি ক'লে অলপ উপলব্ধি কৰিলে চোৱা অল মাই নেইবৰ্ছ হেভ ফায়াৰউড ইনাফ ফৰ অল উইণ্টাৰ, কি মোৰ সকলো ওচৰ চুবুৰীয়াৰ কি আছে পৰ্যাপ্ত পৰিমাণে কি আছে যে ঠাণ্ডাত জ্বলোৱাৰ কাৰণে কি আছে খৰি আছে। বাট কিন্তু আই হেভ অলৰেডি বাৰ্ণ্ড আপ মাই ফেন্স, কিন্তু মই ইতিমধ্যে কি সকলোবোৰ কি জ্বলাই মই শেষ দিছোঁ। ফেন্স মোৰ বেৰবোৰ এণ্ড দ্য চিলিং অফ মাই হাউচ, আৰু কি ঘৰত থকা চিলিংবোৰ এণ্ড হেভ নাথিং লেফ্ট, আৰু কি একোৱে নাই। দি নেইবৰ ৰিপ্লাইড, ওচৰ চুবুৰীয়াজনে উত্তৰ দিছিল অল ইউ নিড ইজ টু হেভ ইয়ৰ অভেন ৰিবিল্ড, এটা কাম কৰা কি কৰা যে কি তোমাৰ যে চোলাটো আছে কি চোলাটো কি পুনৰ তুমি তৈয়াৰ কৰা, পুনৰ বনোৱা, যাতে কি অলপ সৰুকে বনোৱা, মানে অলপ পৰামৰ্শ দিছে যে কি তোমাৰ চোলাটো ডাঙৰ, কি তোমাৰ চোলাটো ডাঙৰ, গতিকে তাত কি লাগে বহুত খৰি বা সেনেকুৱা জ্বলোৱা সামগ্ৰী লাগে, গতিকে কি কৰা তুমি আগতকৈ অলপ কি কৰা সৰুকৈ বনোৱা। কৈছে কি অল ইউ নিড ইজ টু হেভ ইয়ৰ অভেন ৰিবিল্ড মানে কি পুনৰ বনোৱা, কি তুমি তোমাৰ প্ৰয়োজন অনুসৰি কি তুমি তোমাৰ চোলাটো আকৌ বনোৱা। বাট দ্য মেন ছেইড, কিন্তু মানুহজনে কৈছিল কি কৈছিল আই ন' ৱেল, মই ভালকৈয়ে জানো ডেট যে ইউ আৰ জেলাছ অফ মাই হাউচ, কি তুমি মোৰ ঘৰখন চাই কি কৰিছা হিংসা কৰি আছা। এণ্ড মাই অভেন, আৰু কি মোৰ চোলাটো চাই কি কৰিছা তুমি হিংসা কৰি আছা। বিকজ কাৰণ দে আৰ লাৰ্জাৰ দেন ইয়ৰ্ছ, কাৰণ সেইবোৰ কি বোলে তোমালোকতকৈ কি ডাঙৰ। চোৱা মানুহ ইমান মূৰ্খ, কৈছে কি ভাবিলে ওলোটা ভাবিলে, মানুহজনে পৰামৰ্শ দিলে কি যে তুমি কি কৰা তোমাৰ চোলাটো অলপ কি সৰুকে বনোৱা, তেতিয়া এই মানুহজনে কি ক'লে অলপ ওলোটাকে বুজিলে, কি বুজিলে তাৰমানে তোমাতকৈ কি তোমালোকৰ চোলাবোৰ কি মোৰ চোলাতকৈ কি হ'ব ডাঙৰ হ'ব,
সেইকাৰণে কি কৰিছা তুমি এই পৰামৰ্শটো মোক দি আছা কৈছে কি আই নো ৱেল ডেট মই ভালকে জানো যে ইউ আৰ জেলাছ অফ মাই হাউচ এণ্ড মাই অভেন কি কি ইউ আৰ জেলাছ অফ মাই হাউচ এণ্ড মাই অভেন তুমি কি মোৰ ঘৰখন আৰু মোৰ চোলাটো চাই কি কৰি আছা হিংসা কৰি আছা কিয়নো কিয়নো দে আৰ লাৰ্জাৰ দেন ইয়ৰ্ছ কি এইবোৰ কি তোমালোকতকৈ কি ডাঙৰ চ' হে এণ্ড আৰু চ' ইউ এডভাইচ মি টু ৰিবিল্ড ইট সেয়ে কি তুমি মোক পৰামৰ্শ দি আছা কি যে এইটো পুনৰ বনোৱাৰ কাৰণে এণ্ড আৰু হি টাৰ্ণ এ ডিফ ইয়াৰ টু হিজ নেইবৰ্ছ এডভাইচ এণ্ড আৰু হি টাৰ্ণ এ ডিফ ইয়াৰ টু হিজ নেইবৰ্ছ এডভাইচ আৰু কি তুমি কি তোমাৰ কি এণ্ড হি ৰবা চাই থাকিবা অলপ প্ৰব্লেম হৈছিল মোবাইলত কি কৈছে এণ্ড আৰু হি টাৰ্ণ এ ডিপ ইয়াৰ টু হিজ নেইবৰ্ছ এডভাইচ হি টাৰ্ণ তেওঁ লৈছিল গতি কৰিছিল এই ডিপ মানে কি একো নুশুনাকে মানে কলা যাক তুমি যিবিলাক মানুহে একো নুশুনে তাক কি বুলি কোৱা হয় আমি কি কওঁ কলা বুলি কওঁ বোলে এণ্ড হি টাৰ্ণ এ ডিপ ইয়াৰ তেওঁ একো নুশুনাৰ ভাও ধৰি টু হিজ নেইবৰ্ছ এডভাইচ তেওঁৰ ওচৰ চুবুৰীয়াৰ পৰামৰ্শটো কি তেওঁক দিয়া তেওঁৰ ওচৰ চুবুৰীয়াজনৰ পৰামৰ্শ নুশুনাৰ ভাও ধৰি হি বাৰ্ণ্ট আপ হিজ চিলিং তেওঁ কি তেওঁৰ সকলো চিলিং কি কৰিলে জুইত জ্বলাই শেষ দিলে এণ্ড আৰু বাৰ্ণ্ট আপ হিজ হোল হাউচ আৰু কি গোটেই ঘৰখনে কি কৰিলে জ্বলাই শেষ দিলে এণ্ড আৰু হি হেড টু গ' এণ্ড লিভ উইথ ষ্ট্ৰেঞ্জাৰ্ছ আৰু কি তেওঁ এইবোৰ জ্বলোৱাৰ পিছত কি এক আচৰিত ধৰণৰ কি তোমাৰ জীৱন আৰম্ভ কৰিলে তোমালোকে জানা কি যিবিলাক মানুহৰ ঘৰ দুৱাৰ একো নাথাকে কি কৰে বোলে ৰাস্তা বা জংঘলত কি অনাই বনাই ঘূৰি ফুৰে কি কৰিলে যে মানুহজনে যেতিয়া কি সকলো তাৰ শেষ হৈ গ'ল কি কৰিলে ঘৰৰ পৰা ওলাই কি এক আচৰিত ধৰণৰ কি জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিলে এণ্ড হি টাৰ্ণ এ ডিপ টিয়াৰ কি তেওঁ কাণত একো নুশুনাৰ ভাও ধৰি টু হিজ নেইবৰ্ছ এডভাইচ তেওঁৰ ওচৰ চুবুৰীয়াৰ পৰামৰ্শ নামানি এণ্ড বাৰ্ণ্ট আপ হিজ চিলিং তেওঁ গোটেইখিনি তোমাৰ চিলিং কি কৰিলে পুৰি শেষ কৰিলে আশা কৰি বুজিলা চেপ্টাৰটো তোমাৰ গল্পটো লিখিছে লিঅ' টলষ্টয় নামৰ এজন তোমাৰ সাহিত্যিকে লিখিছে তেখেতৰ মানে তোমাৰ ঘৰ আছিল শ্ৰেণীবিলাক পঢ়ি ল'বা মই এতিয়া তোমালোকৰ মাজলৈ মই অৰ্থখিনি লিখি দিছোঁ চাই ল'বা লেচন 1 দি বিগ অভেন ডাঙৰ চৌকাটো বা চোলাটো মই পেৰাগ্ৰাফ ৱাইজ লিখি দিছোঁ প্ৰথম পেৰা এইটো পেৰা মানে 1 হ'ব পি পেৰা 1 ওৱান্স আপন এ টাইম অতীতৰ কোনো এক সময়ত বিগ মানে ডাঙৰ হাউচ মানে ঘৰ ফেমিলি মানে পৰিয়াল হিমছেল্ফ মানে কি তেওঁ নিজে পেৰা 2 হোৱেন মানে কেতিয়া বা যেতিয়া উইণ্টাৰ মানে শীতকাল কিপ মানে ৰখা বাৰ্ণ মানে জ্বলোৱা ফায়াৰত মানে কি কাঠ ফিড মানে যোগান ধৰা বা উৎপাদিত সামগ্ৰী তাৰমানে কি যে যিবিলাক সামগ্ৰী আমাৰ জ্বলাওঁতে লাগে তাক কি বুলি কোৱা হয় যোগান ধৰা মানে কি যিবিলাক আমাৰ প্ৰয়োজনীয় বস্তু কোল্ড মানে ঠাণ্ডা বিজ্ঞান মানে আৰম্ভ কৰিছিল বা আৰম্ভ কৰা ব্ৰেক মানে ভঙা ফেন্স মানে বেৰ বা জেওৰা বোৰ্ড মানে তক্তা ফুইল মানে ইন্ধন বা খৰি প্ৰটেকশ্যন মানে কি সুৰক্ষা দিয়া প্ৰতিৰক্ষা কৰা কোল্ডাৰ মানে কি অধিক ঠাণ্ডা নেক্সট চাই থাকা টিয়াৰ মানে 3 4 5 6 7 মই লিখি দিছোঁ টিয়াৰ মানে চিঙা বা টানা বা কটা ডাউন মানে তলফালে চিলিং মানে চিলিঙে ঘৰৰ চাল থাকে চিলিং কয় বাৰ্ণ মানে পোৰা নেইবৰ মানে ওচৰ চুবুৰীয়া নটিচ মানে লক্ষ্য কৰা লষ্ট মানে হেৰুৱা মাইণ্ড মানে মন পুল মানে টানা ফ্ৰিজ মানে বৰফত পৰিণত হোৱা হিট মানে গৰম লাভ মানে হাঁহা পেৰা 8 চোৱা লেফ্ট মানে ত্যাগ কৰা মাইণ্ড মিছফৰচুন মানে দুৰ্ভাগ্য নাথিং মানে একোৱেই ৰিপ্লাইড মানে উত্তৰ দিয়া ৰিবিল্ড মানে কি পুনৰ সজোৱা বা বনোৱা লাষ্ট পেৰা চোৱা ন' মানে জনা জেলাছ মানে হিংসা তোমাৰ লাৰ্জাৰ মানে বৃহৎ বা ডাঙৰ এডভাইচ মানে উপদেশ বা পৰামৰ্শ হ'ল মানে গোটেইখিনি
গোটেই ষ্ট্ৰেঞ্জ মানে কি অদ্ভুত বা এক আচৰিত ধৰণৰ তো এইখিনি আছিল গল্পটো নেক্সট ভিডিঅ' তোমালোকক মই কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু লিখি দিম চ' মোৰ চেনেল মইনগুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থেংক ইউ